Hello everyone. আজি 22 জানুৱাৰী আজি ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন সেই কাৰণে আজি আমি নিৰামিষ খাম আজি আমি মাছ মাংস বা নহৰু পিয়াজ নাখাম সেই কাৰণে মই আজি বনাবলৈ লৈছো খিচিৰি আৰু খিচিৰিৰ কাৰণে মই লৈছো মুগ দালি ঘৰৰ চাউল বাদাম ফুলকবি আলু আৰু আজি মই খিচিৰি কুকাৰত বনাম তো আহক বন্ধুসকল মই কেনেকৈ কুকাৰত খিচিৰি বনাও আজি আপোনালোকক দেখুৱাম মই দালিখিনি ভাজি লম দালিখিনি বেছি ভাজিব নালাগে আৰু একেবাৰে কম ভাজিলে গন্ধটো থাকি যাব মিডিয়াম কৈ মই ভাজি লম দালিখিনি মোৰ দালিখিনি ভাজা হৈ গৈছে মই দালিখিনি নমাই লম আৰু কেৰাহীটো গৰম দি দিছো এতিয়া মই বাদাম কেইটা ভাজি লম মই বাদাম দি দিছো কাৰণ মই খিচিৰিত বাদাম দিলে ভাল পাওঁ আপোনালোকে দিলেও দিব পাৰে নিদিলেও নাই বাদামখিনি ভাজা হৈ গৈছে এয়া চাওক বাদামখিনি মই নমাই লৈছো এয়া চাওক ধুনীয়াকৈ বাদামখিনি ভাজা হৈ গৈছে বাদামৰ বাকলিখিনি গৰমতে নুগুছে ঠাণ্ডা হ'লেহে বাকলিখিনি এৰিব এতিয়া মই দালিখিনি ধুইছো আৰু কুকাৰত দি দিছো এয়া চাওক মই দালিখিনি ধুই কুকাৰত দি দিছো এয়া চাওক দালিখিনিৰ ফেনা উতলিছে ফেনাখিনি মই পেলাই দিম এতিয়া মই কুকাৰৰ ঢাকনিখন লগাই দিম ইয়াতে মই নিমখ চিমখ একো নিদিম পিছত দি দিম এতিয়া কেৱল মই দালিখিনি সিজাই লম বেছি নালাগে এটা হুইসেল আহিলে হৈ যাব বেছি হুইসেল মাৰিলে দালিখিনি বেছিকে গলি যাব চাওক কুকাৰটো হুইসেল মাৰিছে এতিয়া মই নমাই লম এতিয়া মই কেৰাহীটো গৰম দি দিম কেৰাহীত তেল দি দিছো আৰু ফুলকবি আৰু আলু কেইটা মই ডাঙৰ ডাঙৰকৈ কাটি লৈছো এইখিনি মই ভাজি লম ফুলকবি আলু ভাজাখিনিত মই কেৱল নিমখ আৰু হালধিৰ গুড়িৰে ভাজিম আৰু একো নিদিম যিহেতু মই এইখিনি খিচিৰিতে দিম সেইকাৰণে মই ইয়াত আৰু মছলা নিদিম চাওক প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হৈ গৈছে এতিয়া মই ঢাকনিখন খুলি ল'ম দালিখিনি সিজিছে চাওক মই চাউলখিনি ধুই এনেকৈ পানীত তিয়াই থৈছোঁ এতিয়া মই চাউলখিনি দি দিম এতিয়া মই পানী দিছোঁ দালিখিনি সিজি গৈছে চাউলখিনি দি দিছোঁ চাউলখিনি সিজিব লাগিব সেইকাৰণে মই আৰু অলপখিনি পানী দি দিম এতিয়া মই দি দিছোঁ সোৱাদ অনুযায়ী নিমখ এক চামুচ হালধিৰ গুড়ি আৰু অলপ দি দিছোঁ কম হ'ব এতিয়া মই দি দিছোঁ কেঁচা জলকীয়া
এইফালে চাওক ফুলকবি আৰু আলু মই ভাজি আছোঁ। ফুলকবি আৰু আলুখিনি মই ইয়াতে সিজাই ল'ম ভাজি ভাজি। এয়া চাওক মোৰ ফুলকবি আৰু আলুখিনি ভাজা হৈ গৈছে, সিদ্ধ হৈ গৈছে। এইখিনি মই নমাই ল'ম। ইয়াতে দি দিছোঁ, ইয়াত দি দিছোঁ কেৰাহী। এয়া চাওক খিচিৰিখিনি উতলিছে, এইখিনি হৈ গৈছে প্ৰায়। এয়া চাওক চাউলখিনি সিজি গৈছে। এয়া চাওক চাউলখিনি সিদ্ধ হৈ গৈছে। কেৰাহীটো গৰম হৈ গৈছে। এতিয়া দি দিছোঁ তেল, সৰিয়হ তেল। শুকান জলকীয়া, দালচেনি আৰু ইলাচি, পাঁচফোৰণ, তেজপাত, আদা, জিৰা, জলকীয়া গুড়ি, এনেকৈ মই ঢালি দিছোঁ খিচিৰিখিনি। মোৰ কুকাৰটো সৰু হৈ গ'ল, সেইকাৰণে মই অলপ গৰম পানী দি দিছোঁ। এইখিনি বেছি শুকান হৈ গৈছিল দালি আৰু চাউলখিনি, সেইকাৰণে মই বেলেগকৈ গৰম পানী কৰি দি দিছোঁ অলপ। ভাজি থোৱা আলু আৰু ফুলকবিখিনি দি দিছোঁ। এনেকৈ লাৰি মিহলাই দিছোঁ ফুলকবি আলুখিনি। এতিয়া মই ইয়াত দি দিছোঁ ভাজি থোৱা বাদাম কেইটা। আৰু ঘি। আৰু মোৰ খিচিৰি আজি হৈ গ'ল। এয়া চাওক। তো বন্ধুসকল, মই আজি এনেকৈ প্ৰেছাৰ কুকাৰত দালি সিদ্ধ কৰি খিচিৰি বনালোঁ। আপোনালোকেও ঘৰত বনাই চাব আৰু কেনেকুৱা লাগে মোক ক'ব। আৰু ভাল লাগিলে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।